পাৰিব হ'ব যদি বেছি লম্বা হৈ গ'লেতো মোক পাছত কৈ দিব যিমান টাইম ক'ব লাগে মই ইমান টাইম ক'ব চেষ্টা কৰিব কিছুমান জাগাত যালেতো 7 মিনিটছ ক'ব দিয়ে কিছুমানতো 5 মিনিট 30 সেকেন্ডছ এনেকা বি দিয়ে তো যেনেকুৱা টাইম দিয়ে ঈশ্বৰৰ মৰম কৰা হ'লে ক'বতো পাৰে দেই আৰু টাইম লিমিট নিদিলেতো 3 ঘণ্টা 4 ঘণ্টা বি কৈ দিব পাৰে এটা জাগাত যাইছে বড়ো চাৰ্চ বড়ো এছ'চিয়েশ্যন আছিলে বহুত মানুহখান আহিছে মাটিতে বহিছে ইমান ঠাণ্ডা বি আছে অপেন পেণ্ডেল আছে আৰু ফাৰ্ষ্ট ডে উইথ ইণ্টাৰপ্ৰিটেশ্যন 1 ঘণ্টা লাগিছে 1 আৱাৰ কথা কৈছে ছেকেণ্ড ডে বি ট্ৰাই কৰিছে ছট কৰিবলৈ কিন্তু 1 আৱাৰ লাগি যাইছে মই কৈছে ৰেভাৰেণ্ড কি কৈছে ৰেভাৰেণ্ড আমাকে ফৰগিভ কৰি দিবি 1 ঘণ্টা হৈ যায় আছে মেছেজটো উইথ ইণ্টাৰপ্ৰিটেশ্যন তাই কৈছে আৰে আমাৰ কাৰণে ইমান বি হোৱা নাই কৈছে আমি কিন্তু 3 ঘণ্টা শুনিব লাগে দেই কৈছে 3 আৱাৰ্ছ মিনিমাম মেছেজ টাইম হ'ব লাগে কৈছে মই বহুত খুচি পাইছে 3 আৱাৰ্ছ দিছে চিন্তা নকৰিব আমি কাৰণ 3 আৱাৰ্ছটো নিদিব আজি দেই তো আজি যোনটো আমাৰ কাৰণে ৰখা আছে গস্পেল ছাৰ্ভিচ ইয়াতে থিমটো দিয়া আছে ৱেক আপ টাইম ইজ ৰানিং আউট ৱেক আপ টাইম ইজ ৰানিং আউট Jonah 1:5 1 Thessalonians 5:6 আৰু Ephesians 5:6 এইটো বেছ কৰি কেনে আমাৰ কাৰণে থিম দিয়া আছে ৱেক আপ টাইম ইজ ৰানিং আউট তো মই এইটো অলপমান মডিফাই কৰি দিব এইটো ৰাখিব মই এনেকৈ একটা সোমাই দিব এইটো হৈছে ৱেক আপ বিকজ গড ইজ মাৰ্চিফুল আৰু টাইমছ অফ মাৰ্চি ইজ ৰানিং আউট টাইমছ অফ মাৰ্চি ইজ ৰানিং আউট উঠিবি ৱেক আপ টোপনিয়াই থকা খান বেমাৰ হৈ থকা খান উঠিবি ৱেক আপ লেজি হৈ থকাৰ পৰা উঠিবি ঘুমাই থকাৰ পৰা উঠিবি ৱেক আপ তো মই অলপমান এড কৰি দিব ঈশ্বৰ লগা দয়া মৰম বেছি ডাঙৰ আছে আৰু এই দয়া মৰম লগা টাইম খতম হৈ আছে এই দয়া লগা টাইমটো খতম হ'বলৈ আছে এতিয়া ঈশ্বৰ মৰম কৰি আছে দয়া কৰি আছে তাইখন ৰেডি আছে মাৰ্চি দিবৰ কাৰণে আৰু এইটো টাইমটো যদি আপুনি নলয় এইটো টাইমটো আপুনি হাৰাই দিব আৰু এইটো হাৰাই দিয়াটো ঈশ্বৰ লগা মাৰ্চি হাৰাই দিয়াটো এইটো বহুত ডাঙৰ কথা আছে ঈশ্বৰ লগা মাৰ্চি গ্ৰেচ এণ্ড মাৰ্চি গ্ৰেচ কি আছে যোনটো আপুনি পাব ডিজাৰ্ভ নকৰে যোগ্য নহয় এইটো আপুনি পাই যায় এইটো গ্ৰেচ আনমেৰিটেড ফেভাৰ আপনার একো মেরিট নাই একো আপনার কোয়ালিফিকেশন নাই কিন্তু আপনাকে এটু দি দিছে আপনি পাই যাইছে এটু গ্রেস মার্সি তো আছে আপনি খান পানিশমেন্ট পাবো আছে আপনি খান খতম হব আছে কিন্তু মরম করি কেনা আপনার পৰা হেতু পানিশমেন্ট আপনার পৰা হাতাই দিছে গ্রেস তো আপনি ভাল পাই যায় আৰু মার্সি তো বেয়া তো গুছি যায় তো ডিফারেন্স তো এটু আছে এখানে কিছুমান আমা বাবা তো দুইটা ছোৱালী থাকিলে একটা তো গ্রেস নাম দিব একটা তো মার্সি নাম দি দিয়ে গ্রেস মারা মার্সি মারা বা গ্রেস মোমেন্ট মার্সি মোমেন্ট সো গ্রেস মার্সি সিস্টার্স নিচিনা আছে মার্সি তো আপনি পাব লাগা পানিশমেন্ট নাপায় আপনি খান বাচি যায় এটু আছে মার্সি গ্রেস আপনি খান ইমান ব্লেসিং পাব আপনি খান ডিজার্ভ নকৰে কিন্তু আপনাকে ঈশ্বৰ খান আপনাকে ব্লেসিংস দি আছে কিন্তু আজি যোনটো আমি চাই আছে এই তিনটা চ্যাপ্টাৰ বা তিনটা যোনটো বাইবেল ভাৰ্স তাতো মার্সি কথা ঘুমাই আছে দেই দয়া আসামিসে দয়া হিন্দীতে দয়া আগারতে খাসা চাকানি ইসোনি খাসা চাকানি ইসোনি খাসানি তো এইটো আমি খান চাব তো জোনা ষ্টৰিটো আমি খান ভাল পৰা সবে জানে সানডে স্কুল বাচ্চা খান জানে সব জানে তো জোনা ষ্টৰি পৰা যদি আমি খান চাই তো জোনা তো আমি জানে জোনা তাই লগা একটা প্ৰফেট আছিলে ঈশ্বৰৰ জোনাকে কৈছে জোনা
তুমি খান এইটো চিটিতে যাবি নিনেবে চিটিতে নিনেবে লাগা ইমান বেয়া হৈ যাইছে জনা chapter 1 verse 3 নিনেবে ইমান বেয়া হৈ যাইছে তাই লাগা উইকেটনেস তাই লাগা বেয়া বেয়া কামবিলাক মই দেখা পাই আছে মোৰ সামনে তাক আহি যাইছে নিনেবে কেনেকা আছিলে নিনেবে এক্সপেৰিয়েন্স আছিলে তাই খান একদম মন কৰা বেয়া মানুহ আছে তাই খান কি কৰে কিবা এটা war যুদ্ধ কৰিলে তাই খান জিকিলে prisoners of war যাক তাই খান জিকিছে তাই খান victorious হৈছে তো এই সব মানুহ খানকে ডিফিট হৈ যোৱা মানুহ খানকে কি কৰিব তাই খান একদম যেতিয়া তাই খানকে একদম বেয়া বেয়া ট্ৰিটমেন্ট কৰে কি কৰে তাই খানকে এই মাছ মাৰা হুক বিলাক না মাছ মাৰে না ফিশিং হুক এটো এনেকা নাকতে মুখতে লাগাই তাই খান এনেকুৱা ফুৰ্তি কৰে আৰু যিমান মাইকী খান আছে তাই খান ৰেপ কৰি দিব মাৰি দিব তাই খান বেছি তাই খান খুচি লয় আৰু তাই খান কি কৰে এনেকুৱা ৱাৰতে জিকিলে মানুহ খানকে এনেকুৱা কাটতে বান্ধি দিব মাৰিব জ্বালাই দিব তাই খান মানুহ খান জিভা খান না টাংছ খান কাটি দিয়ে এনেকুৱা হিষ্ট্ৰী পঢ়িলে নিনেবে লাগা থকা মানুহ খান তাত যি মানুহ থাকে এই মানুহ খান এনেকা বেয়া আছে তাই খান বেছি ভায়োলেন্ট আছে তাই খান বেছি উইকেট আছে আৰু এনেকুৱা বেয়া মানুহ খান ঈশ্বৰ মৰম কৰে আৰু ঈশ্বৰ জনা কৈছে জনা যাবি আৰু তাই লাগাকে গস্পেল দিবি ভাল নিউজ দি দিবি মই তাই খানকে ক্ষমা দিব মই তাই খানকে বচাই দিব নহলে 40 দিন পিছতে মই তাই খান হোল সিটি ইমান ডাঙৰ সিটি আছে more than 3 lakhs people মই সব মানুহ খানকে মই খতম কৰি দিব কিন্তু জনা আমি জানে ঈশ্বৰৰ পৰা এনেকা আৱাজ শুনা পাছতো ঈশ্বৰৰ পৰা এটা কমান্ড পোৱা পিছতো ঈশ্বৰ লগা কমিশন পোৱা পিছতে বি তাই খান ইষ্ট যাব লাগিছে তাই খান ওয়েস্ট পলাই যাইছে অপোজিট ডাইৰেকশন তাই খান যাইছে তাই খান নিনেবে যাব লাগে তাই খান জফা বুলি জাগাতে যায় কেনা তাৰ্শিছ লগা জাহাজ লৈছে আৰু বাইবেলতে কৈছে তাই খান জাহাজতে উঠিছে আৰু যোনটো ভাৰ্স 5 সিস্টাৰ খান পঢ়ি দিছে তাত কৈছে তাই খান একদম জাহাজ নিচেতে যায় কেনা তাতে তাই খান পুৰা ঘুমাই আছে ঈশ্বৰ পৰা তাই খান পলাবলৈ ঈশ্বৰ পৰা দূৰতে থাকিবলৈ তাই খান ডিসাইড কৰিছে কৈছে to go away from the presence of God ঈশ্বৰ ইমান তাকে এটা কমান্ড দিছে এটো নকৰি কেনা তাই খান ঘুমাই আছে ঈশ্বৰৰ পৰা দূৰতে অপোজিট ডাইৰেকশনতে যায় কেনা তাই খান ঘুমাই আছে আমাৰ লাইফ খান কেতিয়াবা এনেকা হ'ব পাৰে কিন্তু ঈশ্বৰ বাইবেলতে কৈছে ডাঙৰ উইণ্ড বতাহ ধুমুহা একদম ডাঙৰ লাগা উইণ্ড তাই খান পঠাই দিছে আৰু জাহাজটো ডুবু হৈছে জাহাজ লগা মানুহ পুৰা চিন্তা হৈছে কেপ্টেইন পুৰা সেইলৰ পুৰা পেছেঞ্জাৰ সব চিন্তা হৈছে কি হৈছে সব মানুহ খান নিজৰ ঈশ্বৰকে নিজৰ ভগৱানকে তাই খান প্ৰাৰ্থনা কৰিছে কৈছে কান্দিছে কিন্তু ধুমুহাটো খতম হোৱা নাই তো এনেকা টাইমতে তাই খান কৈছে কোন মানুহ আছে আমাৰ জাহাজতে এনেকা বেয়া মানুহ কোনবা আছে নেকি যে মানুহ কাৰণে আমি খান জাহাজ ডুবিব আছে বিচাৰিব লাগে তো এনেকা বিচাৰা টাইমতে দেখিছে জনাটো একদম জাহাজ নিচে তাক গৈ তাক পুৰা ঘুমাই আছে তো কেপ্টেইন কাইছে কৈছে এই তুমি কিয় ঘুমাই আছা আমি সব ডুবিব আছে তুমি কি কৰি আছে এইটো ইমান ধুমুহা বতাহ আহিছে তুমি কৰ পৰা মানুহ আছে তুমি কি কাম কৰে তাই কাম কৈছে ও মইতো স্বৰ্গ পৃথিৱী আৰু বতাহ ধুমুহা সৃষ্টি কৰা ক্ৰিয়েটৰ লাগাকে মইতো মানে আৰু মই তাই লগা কমান্ড মই শুনা নাই সেইকাৰণে মোৰ কাৰণে মই কাৰণ আছে it is because of me this wind is happening
তো তাৰ পিছতে বি তাইখান চিঠি খেলিছে কৈছে কাৰ কাৰণে কৰিছে তো তাইখান চিঠি খেলা টাইমতে লটাৰী খেলা টাইমতে জনাকে পাইছে তো সুধিছে জনা কি কৰা যাব তাইখান চেষ্টা কৰিছে জাহাজটো মাটিতে লৈ যাবলৈ পাৰা নাই সেইকাৰণে কৈছে কি কৰিব ইমান প্ৰাৰ্থনা কৰিলে বি এইটো উইনটো খতম নহয় কি কৰা যাব তো জনা কৈছে মুকে বান্ধিকে না পানীতে পেলাই দিবি ইমান মৰিব ইচ্ছা আছে ঈশ্বৰ কাম কৰিব ইচ্ছা নাই কিন্তু মৰিবলৈ ইচ্ছা আছে কিছুমান মানুহ এনেকা আছে না মৰিব ইচ্ছা আছে ইমান ভাল কাম ঈশ্বৰ দিছে তাই কাৰণে মই মৰিলে ভাল আছে কিন্তু ঈশ্বৰ ইমান মৰম আছে তাই কাৰণে পানীতে পেলাই দিয়া টাইমতে ঈশ্বৰ ডাঙৰ মাছলি গ্ৰেট ফিছ কৈছে কিছুমান মানুহ কয় ৱেল বুলি কয় কিন্তু বাইবেলতে হ'লে গ্ৰেট ফিছ ডাঙৰ মাছলি ঈশ্বৰ বনাই কেনে ৰাখিছে ভাল পৰা ভাবিলেতো আৰু বহুত মানুহ এইটো বিশ্বাস নকৰে কিয় তো এই যোনটো সাগৰ আছে যোনটো সি আছে তাত ৱেল থাকিব নোৱাৰে কৈছে ইমান ডাঙৰ ৱেলটো নাই সেইকাৰণে এইটো গল্পটো মিছা আছে বুলি বহুত অল্ড টেষ্টামেণ্ট প্ৰফেচৰ বি সেনেকা কয় কিছুমান বাইবেল কলেজ প্ৰফেচৰ বি তাইখান বিশ্বাস নকৰে প্ৰফেচৰ হ'ব পাৰে বিশ্বাস নকৰিব পাৰে কিন্তু আমি খানটো বাইবেলটো বিশ্বাস কৰে আমেন জিজাছ বি কৈছে জনা লগা ৰেফাৰেঞ্চ দিছে তাৰমানে জনাটো ট্ৰু ষ্টৰী আছে আৰু সেইকাৰণে ঈশ্বৰ জনাৰ কাৰণে এটা ডাঙৰ মাছলি ৰেডি কৰিছে আৰু এই মাছলিখন তাইকে খাই দিছে গিলি দিছে আৰু জনা মাছলিৰ পেটতে 3 দিন 3 ৰাত তাতে আছে আৰু তাতে তাইখন ৰিপেন্ট কৰিছে তাইখন প্ৰাৰ্থনা কৰিছে বা মাছ লগা পেটতে বি নেটৱৰ্ক আছে ঈশ্বৰ লগা নেটৱৰ্কটো ঈশ্বৰ লগা নেটৱৰ্ক বহুত আলাদা আছে এয়াৰটেল জিঅ' এইসব এয়াৰটেলটো এই নেটৱৰ্ক কেতিয়াবা নাপায় না কিছুমানটো পাবই পাৰে কিন্তু ঈশ্বৰ লগা প্ৰেয়াৰ নেটৱৰ্ক ইমান মাছলি পেট ভিতৰতে বি পানীৰ ভিতৰতে বি পাই যায় আৰু ভিতৰ পৰা জনা প্ৰাৰ্থনা কৰি ঈশ্বৰ তাই ক্ষমা মাগিছে আৰু বাইবেলতে গল্পটো শৰ্ট কৰিলে কি আছে এই মাছলিখন ভমিট কৰি দিছে কৈছে একদম ড্ৰাই লেণ্ডত জনাকে ভমিট কৰি দিছে আৰু ঈশ্বৰ তাকে কৈছে আকৌ ছেকেণ্ড টাইম কৈছে God is a God of second chance দেই কাৰোবাৰ কাৰণেতো আমি আজিতো হয়তো ছেকেণ্ড চান্স ঈশ্বৰে দি আছে দেই আপোনাৰ কাৰণেতো ফাইনেল কল হ'ব পাৰে দেই আপোনাকে ছেকেণ্ড চান্স দি আছে ঈশ্বৰটো তো জনাকে ছেকেণ্ড চান্স দিছে আৰু জনা বাইবেলতে দেখিছে তাইখন সঁচাকে যাই পেলাই নিনেবে চিটিতে তাইখন 3 days লাগে কৈছে কিন্তু 1 day যা টাইমতে এই চিটিৰ যিমান মানুহখন সব মানুহখন ৰিপেন্ট হৈছে আৰু ৰাজাবি কৈছে যে আমি খান সবে ফাস্টিং কৰিব আমি খান ৰিপেন্ট কৰিব আমি খান মন ফিৰাই দিব আমি খান ঈশ্বৰ ফালে ঘূৰিব এই যে ঈশ্বৰ জনা লগা ঈশ্বৰ এইটো ঈশ্বৰকে আমি বিচাৰিব সেইকাৰণে কোনে বি নাখাবি আৰু কুকুৰ ছাগলী মেকুৰী একোবি খাব নালাগে একো কাকো খাব নিদিবি হোল চিটি ফাস্টিং কৰিছে ৰাজাবি তাই লগা ৰাজা লগা ড্ৰেছ খুলিছে আৰু তাই লগা বস্তা পিন্ধিছে চেকক্লথ সব বস্তা পিন্ধি কেনা আৰু চাহ লৈ কেনা এছ লৈ কেনা তাইখন ঈশ্বৰ আগতে ৰিপেন্ট কৰিছে আৰু বেয়া কাম ছাৰি দিছে বাইবেলতে কৈছে ঈশ্বৰ দেখিছে গড saw ঈশ্বৰ দেখা পাই দেই আপুনি খান আজি ৰিপেন্ট কৰিলেতো ঈশ্বৰ দেখা পাব আপোনাৰ মনটো ঈশ্বৰে দেখা পায় আপনি যেতিয়া প্ৰাৰ্থনা কৰে আপনি নেটৱৰ্ক পাই যায় আৰু ঈশ্বৰ আপোনাৰ মনটো দেখা পাই যায় আৰু ঈশ্বৰ আপোনাৰ লাইফে যিমান বেয়া আনিবলৈ আছে এইটো ঈশ্বৰ লগা দূৰ কৰি দিব কাৰণ আজি এইটো আমি একদম ভাল পৰা নিজকে ঈশ্বৰৰ লগতে আমি কানেক্ট কৰিব লাগে আৰু আজিতো ঈশ্বৰৰ আগতে ঈশ্বৰ মোৰ লগা এইটো গলতি আপনি কান ক্ষমা কৰি দিবি মোৰ ফ্যামিলিতে এইটো প্ৰব্লেম কিয় আহি আছে এইটো ধুমুহা এইটো উইন কিয় আহি আছে মোৰ ঘৰ লগা জাহাজ কিয় ডুবু হৈ আছে মোৰ মিনিষ্ট্ৰি মোৰ
বিজনেছ, মোৰ লগা চাকৰি, মোৰ লগা বাচ্চা খান কিয় ডুবিব আছে? ঈশ্বৰ আমাকে ক্ষমা কৰিব দিবি। এইটো যেতিয়া প্ৰাৰ্থনা কৰিব, ঈশ্বৰ আপোনাৰ মনটো চাব আৰু যিমান বেয়া হ'বলৈ আছিলে ঈশ্বৰ চেঞ্জ কৰি দিব। আপোনাৰ ড্ৰাগ এডিক্ট লগা বাচ্চা বি চেঞ্জ হৈ যাব। আপোনাৰ মধু খাই থকা হাজবেণ্ড বি চেঞ্জ হৈ যাব। আপুনি খান মই খান ফাৰ্ষ্ট ঈশ্বৰ ক'ব, ঈশ্বৰ ময়ে আছে মই পাৰা নাই, জনা নিচিনা মই আছে ঈশ্বৰ চেঞ্জ কৰিব। আৰু ঈশ্বৰ নিনেবেকে ক্ষমা কৰি দিছে, ঈশ্বৰ ব্লেছ কৰিছে। সৰুকে ক'লে ইমানখিনিয়ে কম, কিন্তু কালিতো আমি অলপমান ডিটেইল আমি যাব। কিন্তু এইটো পৰা মই 5টা কথা একদম জলদি কৈ দিব। নাম্বাৰ 1, ঈশ্বৰৰ লগা দয়াটো কেনেকৈ আছে? নাম্বাৰ 1, God's mercy is undeserving. আমি জনা লগা ষ্টৰী দেখিলে ঈশ্বৰৰ লগা মৰমটো আমি যোগ্য নহয়, ডিজাৰ্ভ নকৰে। কিন্তু ঈশ্বৰ ইমান দয়ালু আছে, আনডিজাৰ্ভিং মানুহখন পায়ো। এৰালি বিলতে কোন আনডিজাৰ্ভিং মানুহ আছে? আজি আমি যিমান ইয়াত বহিছে, কোন এনেকা মানুহ আছে যি লগা মানুহ আনডিজাৰ্ভিং, যোগ্য নাই? কিন্তু ঈশ্বৰৰ লগা দয়া আপোনাৰ কাৰণে আছে। Praise the Lord. ঈশ্বৰৰ লগা দয়া for the undeserving. Number 1, Ninevites. নিনেবে চহৰতে থকা আনডিজাৰ্ভিং মানুহ কাটা, মানুহ ৰেপ কৰা আৰু কি নকৰে তাই খান। ইমান মানুহকে কাটি কাটি এখন এনেকুৱা মানুহ আছে, উইকেট আছে বুলি কৈছে। তথাপিও ঈশ্বৰ নিনেভাইটছ ৰেচিডেন্স কাৰণে তাইখান মাৰ্চি দিব ৰেডি আছে, মাৰ্চি দি কেনে ক্ষমা দিব। নাম্বাৰ 2, কাকে তাইখান আনডিজাৰ্ভ আছে? যিমান পেছেঞ্জাৰ খান আছে তাইখান আলাগ আলাগ নিজৰ ভগৱানকে মানে, কিন্তু ঈশ্বৰ লগা মৰম তাকে বচাব বি মন আছে। সেইকাৰণে জনা ঈশ্বৰ এংগ্ৰি হলে বি, খং উঠিলে বি সবকে মাৰি দিয়া নাই, সবকে পানীতে ডুবাই দিয়া নাই। ঈশ্বৰ লগা mercy to the undeserving co-passengers and the boarders of the ship. Number 3, Number 1, Ninevites. Number 2, co-passengers. Number 3, undeserving কোন আছে? জনা বি undeserving আছে ঈশ্বৰৰ লগা mercy পৰা। ঈশ্বৰৰ কথা মানা নাই তাইখান, জনা বি undeserving। শুনা পাব হ'বলা না? জনা বি undeserving হলে বি ঈশ্বৰ তাকে mercy দিবলৈ ৰেডি আছে। Number 1, God's mercy is undeserving. Number 2, God's mercy is undeserving নহয়, God's mercy is unexpected. আপনি খান এক্সপেক্ট নকৰা টাইমতে ঈশ্বৰ আপনাকে mercy দিব পাৰে দেই। God's mercy is unexpected for you and for me. We cannot expect unexpected টাইমতে ঈশ্বৰ mercy দি দিয়ে। জনাটো পানীত পেলাই দিছে না, পানীত পেলাই দিয়া টাইমতে বি ঈশ্বৰ জনাকে mercy দিছে। কেনেকুৱা? ডাঙৰ মাছ কাষ্টমাইজ কৰিছে। মাছলিটো জনাক পেটত খতম কৰিবলৈ নহয়, মাছলিৰ পেটত জনা ৰিপেন্ট কৰিব কাৰণে ঈশ্বৰ লগা এনেকুৱা God has arranged God has arranged a fish. আপোনাৰ লাইফতে বি আনএক্সপেক্টেড কেতিয়াবা হৈ যায় দেই, কেতিয়াবা ডাঙৰ ডাঙৰ প্ৰব্লেম আহিব পাৰে। তো এইটো আনএক্সপেক্টেড, কিন্তু তাৰ বেকগ্ৰাউণ্ডত, তাৰ পিছফালে ঈশ্বৰৰ মাৰ্চি থাকে। কেতিয়াবা গাড়ী পাংচাৰ হৈ যাব পাৰে না, কিন্তু আপোনাকে বচাই দিব কাৰণেহে পাংচাৰ হৈছে। কেতিয়াবা কিবা এটা প্ৰব্লেম আহি যাব পাৰে, কিন্তু it is because God is merciful to you. God want to catch your attention. আপোনাৰ attention ঈশ্বৰ লগা পাব বিচাৰে। তো আমি ইয়াতে দেখা পাইছে জনা ষ্টৰী পৰা। Number 1, God's mercy is for the undeserving. God's mercy is unexpected. Expect নকৰা টাইমতে নিনেবে থকা মানুহখন এক্সপেক্ট কৰা নাই ঈশ্বৰ তাইখানকে ইমান merciful হ'ব, কিন্তু God was merciful to the Ninevites. Number 3, God's mercy
is unlimited. Number 1, undeserving. Number 2, unexpected. Number 3, unlimited. ঈশ্বৰ লগা মাৰ্চিটো লিমিট নহয় দেই। ঈশ্বৰ লগা মাৰ্চিটো বায়াস নহয়। গাৰো খানকে ঈশ্বৰ ভাল পায়, নাগা খানকে ভাল নাপায়, এনেকা নহয়। ঈশ্বৰ লগা দয়া আৰু মৰম is unlimited for every person. Praise the Lord. আপুনি খান যেনেকা মানুহ নহলে বি ঈশ্বৰৰ লগা মৰমটো unlimited আছে, ঈশ্বৰৰ লগা দয়াটো unlimited আছে। God's mercy extended to the Ninevites. আপুনি যাকে বেয়া ভাবি আছে, যাক আপুনি ভাল নাপায়, তাই খান কেবি ঈশ্বৰ mercy কৰিব ইচ্ছা আছে। সেইকাৰণে God's mercy is unlimited. Unlimited those who don't know God, who are in the wicked ways. Is এনেকুৱা unlimited আছে, জনাকে ঈশ্বৰ second chance দি আছে। আমি বি, আপুনি বি, মই বি ভাবি চাবি না, ঈশ্বৰ কিমান আপোনাকে second, third, fourth chance বি দি আছে। আমি খান লাইফ চেঞ্জ কৰিবলৈ, Jesus আহা টাইম তাক আমি খান চেঞ্জ হ'বলৈ, তাই খান আমাকে চেঞ্জ হ'ব কাৰণে, তাই খান আমাকে chance after chance দি আছে, unlimited. Number 4, God's mercy is forgiving. ঈশ্বৰৰ লগা দয়াটো ক্ষমা কৰি দিয়ে। আপুনি যিমান ডাঙৰ মিষ্টেক কৰিলে বি ঈশ্বৰ মাৰ্চি আহিলেতো ক্ষমা পাই যাব। সব পাপ বাইবেলতে কৈছে, every sin God is able to forgive when we confess, when we come to him. যিমান ডাঙৰ মিষ্টেক, যিমান ডাঙৰ পাপ হলে বি বাইবেল কৈছে, আমি খান যেতিয়া জিজাছ নাম পৰা আমি খান যেতিয়া গড ওচৰতে আহি যায়, আমাকে ক্ষমা কৰি দিয়ে, আমাকে চাফা কৰি দিয়ে কৈছে। He forgives and cleanses us. 1 John chapter 1 verse 9. 1 John 1:9 আমি পাই। ঈশ্বৰ আমাকে পুৰা ক্ষমা দি কেনে আমাক চাফা কৰি দিয়ে। মাত্ৰ একটা পাপহে ক্ষমা নাই কৈছে। Only one sin ঈশ্বৰ কেতিয়াবি ক্ষমা নিদিব। আৰু এই চিনটো মানুহ মাৰা নহয়, এডাল্টাৰী কৰাটো নহয়, এই চিনটো কিবা এটা ডাঙৰ পাপ কৰা নহয়, কিন্তু বাইবেলে কৈছে, জিজাছ মুখৰ পৰা ওলোৱা কথা কৈছে, যি মানুহ হোলি স্পিৰিটকে কণ্ডেম কৰে, হোলি স্পিৰিটকে ব্লেসফেম কৰে, হোলি স্পিৰিটকে অপোজ কৰে, হোলি স্পিৰিটকে বেয়াকে কথা কয়, those who speak against the Holy Spirit, those who blaspheme the Holy Spirit, those who oppose the Holy Spirit, পবিত্ৰ আত্মাকে যি মানুহখান অপোজ কৰে, ব্লেসফেম কৰে, সেই মানুহখানহে এইটো জিন্দগী, এইটো লাইফ টেবি, আহি থকা লাইফ টেবি ক্ষমা নাই কৈ কেনা জিজাছ মুখৰ পৰা ওলোৱা কথা আমি পাই। বাকী সব পাপটো হলে ক্ষমা দিব। আৰু এইটো পাপটো কোনে কৰে তেনেহলে? Who commits the sin of blasphemy against the Holy Spirit? এইটোতো যিবিলাক jealous, কোনোবা মানুহ খান ঈশ্বৰ আত্মা চলাই আছে আৰু আপুনি খান কৈ দিব আউট অফ জেলাছ, এইটোতো ঈশ্বৰৰ পৰা নহয় দেই, এইটোতো শয়তান পৰা। এনেকা জানি কেনাবি, জানিও যোনে এনেকা কণ্ডেম কৰি দিব, এইটোতো ক্ষমা নাথাকিব কৈছে। জিজাছ কেবি কৰিছিলে ফাৰিচী বিলাক, তাই খানটো এইটো ডিমনিক স্পিৰিটটো কিয় খেদাই আছে, তাই খানটো চেতান পৰা, বেলজেবুল চেতান পৰা তাই খান পাৱাৰ পাইছে, সেইকাৰণে চেতান পাৱাৰ পৰা ডিমনছ খান তাই খান দূৰ কৰি আছে, তাই খান কথা শুনিব নালাগে। জিজাছ কৈছে এনেকুৱা কোৱাটো হলে কেতিয়াবি ক্ষমা নহব। সেইকাৰণে God's mercy is forgiving. আপুনি নাজানি কেনা বা জানিও আপুনি যদি মিষ্টেক কৰিছে, ঈশ্বৰ ওচৰতে আহিলে আপুনি ফৰগিভনেছ পাই যাব, তাৰ লগা মাৰ্চি। এনে ঘৰতে পৰি থাকিলে নহব, শুই থাকিলে নহব, কিন্তু ঈশ্বৰৰ সামনেতে আহি ঈশ্বৰকে ফৰগিভ কৰি দি, God's mercy will bring forgiveness. Lastly, God's mercy is saving. ঈশ্বৰ লগা দয়াটো পঠাই দিয়ে। God's mercy is saving. ঈশ্বৰ লগা দয়াটো আপোনাকে বচাই দিব কিবা বেয়া পৰা, কিবা এটা ডিজাস্টাৰ পৰা, কিবা এটা পানিশমেন্ট পৰা,
ঈশ্বৰ লগা দয়াতে আপোনাকে বচাই দিব নাম্বাৰ 1 undeserving God's mercy is undeserving for the undeserving God's mercy is unexpected God's mercy is unlimited God's mercy is forgiving and God's mercy is saving তো আমি কি শিকিব পাৰে আমাৰ কাৰণে যোনটো পঢ়ি দিছে Ephesians chapter 5 verse 6 তাতে কৈছে let no one deceive you কোনেবি তোমাকে যেন মিছা কথা কৈ কিনা ডিসিভ কৰিব নোৱাৰে কোনেবি তোমাকে যেন নুভুলাই আসামিছে নুভুলাই কৈছে কোনেবি তোমাকে মিছা যেন নকয় তুমি খান নিজকে আৱেক ৰাখিবি তুমি খান ভাল পৰা চাবি Ephesians chapter 5 verse 6 let no one deceive you with empty words এনেকুৱা খালি কথা পৰা একো ঈশ্বৰ লগা কথা নাথাকা empty words without God's word ঈশ্বৰ লগা কথা নাথাকা কথা পৰা তোমাকে কোনেবি তোমাকে ডিসিভ কৰিব নাপাৰিব কাৰণে তুমি হুঁশিয়াৰ হ'বা Ephesians 5:6 and verse 14 তে কৈছে this is what he said wake up sleeper ঘুমাই থকা মানুহখন উঠিবি কৈছে rise from the dead মৰা অৱস্থাৰ পৰা উঠিবি and Christ will shine on you Ephesus মণ্ডলী কালি আমি দেখা পাব দেই Ephesus letter খান Paul লিখিছে কিয় লিখিছে জানে Ephesus letter টো পঢ়লে তিনটা W দেখা পায় first আপনি দেখা পাব Ephesus মানুহখান ইমান আত্মাতে তাইখান rich আসলে wealthy আসলে the wealth and riches in Christ ঈশ্বৰতে জিজাসতে আমি wealthy আছে কিন্তু Ephesus মানুহখান পাহৰি যাইছে তাইখান নিজকে একদম poor ভাবি কেনা আছে তাইখান ভাবিছে মই একদম ভিখাৰী আছে কৈছে মইতো যোগ্য নহয় কিন্তু পল কৈছে হে নহয় জিজাস পৰা আমাকে সব ব্লেসিং আমাকে দিয়া আছে সংসার ক্রিয়েশন আগেতে বি তোমাক চুজ করা আছে এনেকুৱা কথা কান the wealth of the believers Ephesus মণ্ডলী খানকে Paul তাতে 3 সাল মিনিস্ট্রি কৰিছিলে তাই মিনিস্ট্রি কৰা মানুহখানকে কৈছে নাই তুমি ধনী আছে আত্মা ধনী আছে আৰু ধনী থাকা কাৰণে ধনী নিচিনা খোজকাঢ়িবি ঈশ্বৰ লগা মৰম পাইছে ঈশ্বৰ মৰম পাই কেনা খোজকাঢ়িবি the wealth the walk and finally chapter 6 আমি দেখিব warfare কেনেকুৱা আমি খান খ্ৰীষ্টিয়ান মানুহখান যুদ্ধ পায় কালিতো আমি আকৌ অলপমান দেখা পাব খ্ৰীষ্টিয়ান মানুহ লাইফ টু স্পিৰিচুৱেল warfare আছে লাষ্ট উইক মই শিলংতে whole week আছে Monday till Friday আৰু শিলংতে every year missionary খান ট্ৰেইনিং হয় ইন্ডিয়া পৰা বাহিৰতে যাব লগা মিশনাৰী খান শিলংতে তেনেকুৱা ট্ৰেইনিং হয় এইটো এইবাৰটো 23 এসপাইৰিং মিশনাৰীজ আহিছে আৰু তাৰ পৰা 10 জনটো গাৰো আছে বেছি ভাল লাগিছে এইটো চাউটো নেক্টাৰ কৈকেনা ক্ৰছ কালচাৰেল ট্ৰেইনিং প্ৰগ্ৰাম আছে আপনি খান বাহিৰতে মিশনাৰী হৈ যাব হলে এটা ট্ৰেইনিং ল'ব লাগে তো every year মুকেবি এক সপ্তাহ 1 week ক্লাস কৰিব মাতে আৰু মোৰ লগা সাবজেক্টটো হৈছে স্পিৰিচুৱেল warfare আপনি মিশনাৰী হৈ যেতিয়া যাব আপনি বি